নমস্কাৰ, মই জিমিয়া আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালে। আজি মই তোমালোকলৈ অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিখনৰ অষ্টম অধ্যায় নাগৰিকত্ব পাঠটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। নিশ্চয় তোমালোকে এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনিৰ পৰা উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নাগৰিকত্ব পাঠটোৰ প্ৰশ্ন উত্তৰখিনিলৈ আগবাঢ়োঁ। প্ৰশ্ন উত্তৰখিনি কৰাৰ আগতে তোমালোকে পাঠটো ভালদৰে পঢ়িবা, তেতিয়া তোমালোকৰ প্ৰশ্ন উত্তৰখিনি বুজাত সহায় হ'ব। তেতিয়াহ'লে ব'লা আজি আমি ভিডিঅ'টোৰ ভিতৰ ভাগলৈ আগবাঢ়োঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। অষ্টম অধ্যায় নাগৰিকত্ব। 1 নম্বৰতে চাবা উত্তৰ লিখা। এই নম্বৰটো চাবা নাগৰিক কাক বোলে? উত্তৰটো হ'ব এখন দেশত স্থায়ীভাৱে বসবাস কৰা লোককে নাগৰিক বোলে। বি নম্বৰতে চাবা অধিবাসী কাক বোলে লিখা। উত্তৰটো হ'ব এখন দেশত বসবাস কৰা সকলো লোকক অধিবাসী বোলে। চি নম্বৰতে চাবা নাগৰিকৰ প্ৰাথমিক পৰিচয় কি? উত্তৰটো হ'ব নাগৰিকৰ প্ৰাথমিক পৰিচয় হৈছে নাগৰিকত্ব। ডি নম্বৰতে চাবা জন্মগত নাগৰিকত্ব কাক বোলে? উত্তৰটো হ'ব প্ৰতিটো শিশুৱে যিখন দেশত জন্মগ্ৰহণ কৰে সেই দেশখনৰ নাগৰিকত্ব পায়। এনেধৰণৰ নাগৰিকত্বক জন্মগত নাগৰিকত্ব বোলে। ই নম্বৰতে চাবা সুনাগৰিক কাক বোলে? উত্তৰটো হ'ব বিচাৰ বুদ্ধি, বিবেকসম্পন্ন, আত্মসংযমী, স্বাধীন মনোভাৱাপন্ন আৰু সমাজৰ স্বাৰ্থৰ প্ৰতি অংগীকাৰবদ্ধ প্ৰতিগৰাকী ব্যক্তিকেই সুনাগৰিক বোলে। এতিয়া 1 নম্বৰীয়াকেইটা হৈ গৈছে। 2 নম্বৰটো চাবা নাগৰিক আৰু বিদেশীৰ মাজত থকা 3টা সাদৃশ্য লিখা। সাদৃশ্য মানে মিল লিখিব দিছে, নাগৰিক আৰু বিদেশীৰ মাজত থকা। উত্তৰটো চাবা এনেকৈ লিখি ল'বা নাগৰিক আৰু বিদেশীৰ মাজত থকা 3টা সাদৃশ্য হ'ল। 1 নম্বৰতে চাবা নাগৰিক আৰু বিদেশী দুয়ো শ্ৰেণীৰ লোকে ৰাষ্ট্ৰত বাস কৰে। 2 নম্বৰতে চাবা দুয়ো শ্ৰেণীৰ লোকে জীৱনৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ আদি ভোগ কৰিব পাৰে। 3 নম্বৰতে চাবা নাগৰিক আৰু বিদেশী উভয়ে ৰাষ্ট্ৰৰ পৰা নিৰাপত্তা দাবী কৰিব পাৰে। এনেকৈ 3টা পইণ্ট দি লিখিলেই হ'ব। এতিয়া 3 নম্বৰতে চাবা দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব লাভৰ সাধাৰণ নিয়ম 3টা লিখা। ইয়াতো 3টা নিয়মে লিখিব দিছে। উত্তৰটো চাবা দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব লাভৰ সাধাৰণ নিয়ম 3টা হ'ল। 1 নম্বৰতে চাবা দেশীয়কৰণৰ জৰিয়তে নাগৰিক হ'ব খোজা ব্যক্তিগৰাকীৰ স্বভাৱ চৰিত্ৰ ভাল বুলি ৰাষ্ট্ৰখনৰ প্ৰত্যয় জন্মিব লাগিব। 2 নম্বৰতে চাবা ব্যক্তিগৰাকীয়ে আবেদন কৰাৰ পূৰ্বৰে পৰা তেওঁ ৰাষ্ট্ৰখনৰ অধিবাসী হিচাপে থাকিব লাগিব। 3 নম্বৰতে চাবা কোনো কোনো ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰীয় ভাষাৰ লগত সাধাৰণ পৰিচয় থকাও আৱশ্যকীয়। এতিয়া 4 নম্বৰতে চাবা বৈধ বিদেশী আৰু অবৈধ বিদেশী কাক বোলে লিখা। উত্তৰটো হ'ব যিসকল বিদেশীয়ে বিভিন্ন লক্ষ্য উদ্দেশ্যত ৰাষ্ট্ৰৰ অনুমতি সাপেক্ষে প্ৰৱেশ কৰে সেইসকলক বৈধ বিদেশী বোলা হয়। আনহাতে যিসকল বিদেশীয়ে ৰাষ্ট্ৰৰ বিনানুমতিত প্ৰৱেশ কৰে তেওঁলোকক অবৈধ বিদেশী বোলা হয়। এতিয়া 5 নম্বৰতে চাবা নাগৰিক আৰু বিদেশীৰ মাজৰ 5টা পাৰ্থক্য লিখা। নাগৰিক আৰু বিদেশীৰ মাজৰ 5টা অমিল বা পাৰ্থক্য লিখিব দিছে। উত্তৰটো চাবা নাগৰিক আৰু বিদেশীৰ মাজৰ 5টা পাৰ্থক্য হ'ল। 1 নম্বৰতে চাবা নাগৰিকসকল ৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা, আনহাতে বিদেশীসকল অস্থায়ী বাসিন্দা। বিদেশীসকল কেতিয়াও ৰাষ্ট্ৰখনৰ স্থায়ী বাসিন্দা হ'ব নোৱাৰে, অস্থায়ী বাসিন্দা। 2 নম্বৰতে চাবা নাগৰিকে আন অধিকাৰৰ লগতে ৰাজনৈতিক অধিকাৰ ভোগ কৰে, কিন্তু বিদেশীয়ে আন অধিকাৰ ভোগ কৰিলেও ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে। 3 নম্বৰতে চাবা ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ বাবে কিছুমান কৰ্তব্য সন্নিৱিষ্ট আছে, আনহাতে কোনো ৰাষ্ট্ৰৰ সংবিধানত বিদেশীৰ বাবে এনেকুৱা কৰ্তব্যৰ কথা নাই। 4 নম্বৰতে চাবা নাগৰিকসকলে নিজৰ ৰাষ্ট্ৰৰ প্ৰতি
আনুগত্য প্ৰকাশ কৰে, কিন্তু বিদেশীসকলে অস্থায়ীভাৱে বাস কৰা ৰাষ্ট্ৰখনৰ প্ৰতি কোনো আনুগত্য নেদেখুৱায়। 5 নম্বৰতে চাবা, নাগৰিক ৰাষ্ট্ৰ এখনৰ স্থায়ী বাসিন্দাৰ বাবে ৰাষ্ট্ৰই নাগৰিকক ৰাষ্ট্ৰৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰে। আনহাতে বিদেশীসকল ৰাষ্ট্ৰৰ অস্থায়ী অধিবাসীৰ বাবে বিদেশীসকলক ৰাষ্ট্ৰই বহিষ্কাৰ কৰিব পাৰে। এতিয়া 6 নম্বৰতে চাবা, নাগৰিকত্বৰ অৱসান হ'ব পৰা যিকোনো 5টা কাৰণ লিখা। উত্তৰটো হ'ব, নাগৰিকত্বৰ অৱসান হ'ব পৰা যিকোনো 5টা কাৰণ হ'ল। 1 নম্বৰতে চাবা, অন্য ৰাষ্ট্ৰৰ নাগৰিকত্ব অৰ্জনৰ লগে লগে পূৰ্বৱৰ্তী নাগৰিকত্ব বিলোপ হয়। মানে নাগৰিকত্ব হেৰুওৱাৰ কথা কৈছে এইটো। মানে অন্য ৰাষ্ট্ৰৰ যদি তুমি নাগৰিকত্ব অৰ্জন কৰা তেতিয়াহ'লে তোমাৰ আগৰ ৰাষ্ট্ৰখনৰ লগত নাগৰিকত্ব হেৰুৱাব লাগিব। 2 নম্বৰতে চাবা, বিদেশী নাগৰিকৰ লগত বিয়া হোৱা মহিলাই স্বামীৰ ৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰে, ফলত মহিলাগৰাকীয়ে নিজ ৰাষ্ট্ৰৰ নাগৰিকত্ব হেৰুৱায়। 3 নম্বৰতে চাবা, নিজৰ ৰাষ্ট্ৰৰ বিনানুমতিত অন্য ৰাষ্ট্ৰৰ সামৰিক বা অসামৰিক সেৱাৰ অধীনত চাকৰি কৰিলে নিজৰ ৰাষ্ট্ৰৰ নাগৰিকত্বৰ অৱসান হয়। 4 নম্বৰতে চাবা, নিজৰ ৰাষ্ট্ৰৰ পৰা বহুদিন আঁতৰি থকা নাগৰিকৰ নাগৰিকত্ব হানি হ'ব পাৰে। বহুদিন যদি নিজৰ ৰাষ্ট্ৰৰ পৰা আঁতৰত থকা হয় তেনেকৈও নাগৰিকত্ব হেৰাব পাৰে। 5 নম্বৰতে চাবা, নিজৰ ৰাষ্ট্ৰৰ বিনানুমতিত বিদেশী উপাধি গ্ৰহণ কৰা নাগৰিকেও নিজৰ ৰাষ্ট্ৰৰ নাগৰিকত্ব হেৰুৱায়। এতিয়া 7 নম্বৰতে চাবা, জন্মস্বত্বৰ দ্বাৰা কেনেকৈ নাগৰিকত্ব পাব পাৰি বুজাই লিখা। জন্মস্বত্বৰ দ্বাৰানো কেনেকৈ নাগৰিকত্ব লাভ কৰিব পাৰি তাকে কৈছে। এতিয়া উত্তৰটো চাবা, প্ৰতিটো শিশুৱে যি দেশত জন্মগ্ৰহণ কৰে শিশুটোৱে সেই ৰাষ্ট্ৰখনৰ নাগৰিকত্ব লাভ কৰে। এনেধৰণে নাগৰিকত্ব লাভ কৰা নাগৰিকক জন্মগত নাগৰিক বোলা হয়। অৱশ্যে নৱজাতক শিশুটোৰ পিতৃ মাতৃ ইতিমধ্যেই সেইখন ৰাষ্ট্ৰৰ নাগৰিক হ'ব লাগিব, কাৰণ বিদেশীৰ নৱজাতক সন্তানক ৰাষ্ট্ৰখনৰ নাগৰিকত্ব প্ৰদান কৰা নহয়। জন্মগত নাগৰিকত্ব লাভৰ আকৌ 2টা প্ৰধান নীতি আছে। সেই 2টা নীতিৰ এটাৰ ভিত্তি ৰক্ত সম্পৰ্কীয় নীতি আৰু আনটোৰ ভিত্তি হ'ল জন্মভূমি সম্পৰ্কীয় নীতি। ৰক্ত সম্পৰ্কীয় নীতি অনুসৰি সন্তানে জন্মৰ মুহূৰ্ততে পিতৃ মাতৃৰ ৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰে। আনহাতে জন্মভূমি সম্পৰ্কীয় নীতি অনুযায়ী যিখন ৰাষ্ট্ৰত শিশুটোৰ জন্ম হয় শিশুটোৱে সেইখন ৰাষ্ট্ৰৰে নাগৰিকত্ব পায়। এতিয়া 8 নম্বৰতে চাবা, সুনাগৰিকৰ যিকোনো 5টা গুণ লিখা। সুনাগৰিকৰ যিকোনো 5টা গুণ লিখিব দিছে। উত্তৰটো চাবা, সুনাগৰিকৰ যিকোনো 5টা গুণ হ'ল। 1 নম্বৰতে চাবা, সুনাগৰিক হ'ব লাগিলে বিচাৰ বুদ্ধি বিবেক আৰু আত্মসংযমৰ গুণ থাকিব লাগিব। 2 নম্বৰতে চাবা, নাগৰিকসকল শিক্ষিত হোৱাটো একান্ত বাঞ্ছনীয়। মানে নাগৰিকসকল শিক্ষিত হ'ব লাগিব। 3 নম্বৰতে চাবা, ৰাজনৈতিক সচেতনতা সুনাগৰিকৰ অন্যতম গুণ। 4 নম্বৰতে চাবা, ৰাষ্ট্ৰ আৰু সংবিধানৰ প্ৰতি আনুগত্য স্বীকাৰ কৰাটো সুনাগৰিকৰ আন এটা গুণ। 5 নম্বৰতে চাবা, ৰাষ্ট্ৰীয় কাৰ্যকলাপত আগ্ৰহেৰে যোগদান কৰাটো সুনাগৰিকৰ আন এটা গুণ। এতিয়া 9 নম্বৰতে চাবা, নাগৰিকত্বৰ প্ৰধান ভাগ কেইটা আৰু কি কি? ভাগ 2টাৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হ'ব, নাগৰিকত্বৰ প্ৰধান ভাগ 2টা। সেইকেইটা হ'ল 1 নম্বৰতে চাবা একক নাগৰিকত্ব আৰু 2 নম্বৰতে চাবা দ্বি বা দ্বৈত নাগৰিকত্ব। ভাগ 2টাৰ বিষয়ে চমুকৈ দাঙি ধৰা হ'ল। 1 নম্বৰতে চাবা একক নাগৰিকত্ব। প্ৰতিখন দেশ কিছুমান ৰাজ্যৰ সমষ্টি। উদাহৰণস্বৰূপে অসম ভাৰতৰ এখন অংগৰাজ্য। অসমত বসবাস কৰা লোকক অসমৰ নাগৰিক বুলি কোৱা নহয়। অসমৰ লোকসকল অসমৰ অধিবাসীহে। কিন্তু অসমৰ অধিবাসীসকল ভাৰতৰ নাগৰিক, অৰ্থাৎ ৰাষ্ট্ৰ এখনৰ নাগৰিকে গোটেই ৰাষ্ট্ৰখনৰে নাগৰিকত্ব পালে তেনেকুৱা নাগৰিকত্বকে একক নাগৰিকত্ব বোলা হয়।
ভাৰতৰ একক নাগৰিকত্ব ব্যৱস্থাই ভাৰতীয় ৰাষ্ট্ৰীয় সংহতিত গুৰুত্বপূৰ্ণ অৱদান যোগাইছে। 2 নম্বৰতে চাবা দ্বৈত নাগৰিকত্ব। কিছুমান ৰাষ্ট্ৰত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলে দ্বৈত নাগৰিকত্বৰ সুবিধা ভোগ কৰে। আমেৰিকাৰ নাগৰিকজনে আমেৰিকাৰ নাগৰিকত্ব পোৱাৰ উপৰি নাগৰিকজন যিখন অংগৰাজ্যৰ অধিবাসী সেই অংগৰাজ্যখনৰো তেওঁ নাগৰিক। 10 নম্বৰটোত তোমালোকৰ ইংৰাজী প্ৰতিশব্দ লিখিব দিছে, কিতাপতে আছে, তোমালোকে লিখি ল'বা। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।